নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদৰ ৰজা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানক শান্তিত থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰী, নহলে বিজেপিক উচ্ছেদ কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। এটা ডাঙৰ খবৰ, উচ্ছেদৰ ৰজা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ উন্নয়ন নিবিচাৰে মুখ্যমন্ত্ৰীয়ে, সেয়েহে প্ৰচণ্ড ঠাণ্ডাটো মুছলমানৰ ওপৰত চলাইছে বুলডোজাৰ। হিন্দু মুছলমান উচ্ছেদ এইবোৰ ৰাজনৈতিক আহিলা বুলি মন্তব্য কৰিছে। বিজেপিকহে আমি অসমৰ পৰা উচ্ছেদ কৰিব লাগিব। বিজেপি থকালৈকে অসমত শান্তি সম্প্ৰীতি নাথাকে। ৰাজ্যত চলা উচ্ছেদক লৈ গৰজি উঠিছে নেমচুৰ নেতা। নেমচুৰ সভাপতি বদৰুল ইছলামে বিস্ফোৰক মন্তব্য কৰিছে। আৰু এটা খবৰ হৈছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিৰ বাসগৃহত ধাৰাবাহিক গুলীচালনা। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিৰ বাসগৃহত ধাৰাবাহিক গুলীচালনা। এবাৰ আমেৰিকাৰ ভেনিজুৱেলা সংঘাতৰ মাজতে ভয়ংকৰ কাণ্ড। এটা বিগ ব্ৰেকিং, অতৰ্কিতে বাসগৃহত সোমাই আক্ৰমণ। অহিও চহৰত এই ধাৰাবাহিক গুলীচালনা কৰা হৈছে। এই মুহূৰ্তত জেডি ভান্সৰ বাসগৃহত গুলীচালনাৰ পাছতে হাহাকাৰ লাগিছে। এটা ডাঙৰ খবৰ, ঘৰৰ খিৰিকী দুৱাৰ খিৰিকী ভাঙি তছ নছ কৰি গুলীচালনা। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিৰ বাসগৃহত ধাৰাবাহিক গুলীচালনাৰ খবৰ এই মুহূৰ্তত লাভ কৰা গৈছে। আমেৰিকা ভেনিজুৱেলা সংঘাতৰ মাজতে এই ভয়ংকৰ কাণ্ড। পৰৱৰ্তী খবৰটো হৈছে দেশৰ জনতাক এবাৰ ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে। স্বাভিমান আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিৰ চতুৰালি বুজি পাইছে অসমৰ ৰাইজে। সমগ্ৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে। অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰি আহিছে বিজেপিয়ে। বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিয়ে। মিয়াৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিয়া বিৰোধী এটাও কথা। মিয়াৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত। স্বাভিমান আত্মসন্মান থকাসকলে বিজেপি দল ত্যাগ কৰক। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে এজেপিৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই। আন এটা পলিটিকেল ব্ৰেকিং, ৰাইজৰ দলৰ নিৰ্বাচনী ৰণদংকা। এইবাৰ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ শক্তি বৃদ্ধি। শতাধিক লোকে এইবাৰ ৰাইজৰ দলত কৰিছে যোগদান। এটা পলিটিকেল ব্ৰেকিং নিউজ। 2026 নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। শক্তি বৃদ্ধি পাইছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত 2026 বিজেপিক উফৰোৱাৰ হুংকাৰ দি অখিল গগৈৰ গৰ্জন। অন্য দলৰ শতাধিক নেতাকৰ্মী ৰাইজৰ দলত যোগদান। নেতাকৰ্মী ইতিমধ্যে শতাধিক নেতাকৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিছে। মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ কৰ্মী সভাত বৃহৎ যোগদান কাৰ্যসূচীত দলৰ সভাপতি বিধায়ক অখিল গগৈৰ অংশগ্ৰহণ। মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যুৱ নেতা ৰাহুল চেত্ৰীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজেপি দলক মাৰ্ঘেৰিটাৰ পৰা যেনেকৈ হলেও উৎখাত কৰাৰ হুংকাৰ অখিল গগৈৰ। আন এটা খবৰ হৈছে প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে। সভাত উপস্থিত ৰাইজক লৈহে আমি উৎসাহিত হ'ব লাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে। এতিয়াই সমীক্ষাৰ সময় হোৱা নাই। পিপুলছ পালছে প্ৰকাশ কৰা নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, খচৰা ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত বিজেপিয়ে দিব গোচৰ।
খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত বিজেপিয়ে দাখিল কৰিব ওজৰ আপত্তি। এটা বিগ ব্ৰেকিং মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এই ঘোষণা কৰিছে 22 জানুৱাৰীৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব বিজেপিয়ে। ভোটাৰ তালিকা সন্দৰ্ভত সম্পূৰ্ণ কৰ্তৃত্ব থাকে নিৰ্বাচন আয়োগৰ। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত বিজেপিয়েও দাখিল কৰিব ওজৰ আপত্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে মুছলমানৰ ইস্তেমাৰ কামত সহায় কৰিবলৈ ওলাই আহিছে এখন হিন্দু গাঁও। মুছলমানৰ ইস্তেমাৰ কামত সহায় কৰিবলৈ এখন হিন্দু গাঁও ওলাই আহিছে। ইস্তেমা ভালে কুশলে পাৰ হৈ যাবলৈ সহায় কৰি দিলে হিন্দু ৰাইজে। সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে। 10 জিলাৰ মুছলমান লোকক আদৰিবলৈ সাজু হৈ আছে হিন্দু গাঁওখনৰ ৰাইজ। দূৰৰ পৰা অহা ইছলাম ধৰ্মী ৰাইজে যাতে ভালদৰে নামাজ পঢ়িব পাৰে তাৰ বাবে সহায় কৰিম মন্তব্য কৰিছে এওঁলোকে। হিন্দু গাঁওখনৰ ৰাইজে শ শ বাঁহ দান দি সাজু কৰি তুলিছে ইস্তেমাস্থলী। আমি ওচৰ চুবুৰীয়া মানুহ সকলোৱে মিলিজুলি থাকিব লাগে বুলি ভাষ্য গাঁওবাসীৰ। মুছলমানৰ ইস্তেমাৰ কামত সহায় কৰিবলৈ ওলাই আহিছে এখন হিন্দু গাঁও। কিয়নো ইস্তেমা ভালে কুশলে পাৰ হৈ যাবলৈ সহায় কৰি দিলে হিন্দু ৰাইজে। আমি জনাই আছো ৰাতিপুৱাৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসন আমি তুলনা কৰিব নালাগে। মিয়া সদায় মিয়াই। এটা ডাঙৰ খবৰ, মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসন আমি তুলনা কৰিব নালাগে। মিয়া সদায় মিয়াই হৈ থাকিব। মোৰ দিনত অসমৰ মাটি নাগালেণ্ডে লৈ যোৱা নাই আৰু লৈ নাযায়। এদিন নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মই আহিম। নগাৰ আগ্ৰাসনক লৈ কোনো বিতৰ্ক নাই। অসমীয়া লোকৰ ঘৰ নগাই জ্বলোৱা নাই। উৰিয়াম ঘাটৰ উচ্ছেদৰ পাছতে 12,000 লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে। এই 12,000 লোকে সৰুপথাৰ সমষ্টিৰ পৰিণাম সলনি কৰি দিলেহেঁতেন। মিয়াৰ আগ্ৰাসনৰ সৈতে নগাৰ আগ্ৰাসনৰ আমি তুলনা কৰিব নালাগে। মিয়া সদায় মিয়াই। পৰৱৰ্তী খবৰটো হৈছে আজমেৰ দৰগাহত প্ৰধানমন্ত্ৰীয়ে চাদৰ দিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টত কৰিছিল আবেদন। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে লগে লগে খাৰিজ কৰিছে আবেদন। প্ৰতি বছৰে খাজা মঈনুদ্দিন চিস্তি দৰগাহত চাদৰ দি আহিছে চৰকাৰে। পৰম্পৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে প্ৰদান কৰে চাদৰ। এই পৰম্পৰা বন্ধ কৰিব লাগে বুলি আবেদন দাখিল কৰিছিল সুপ্ৰিম কোৰ্টত। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে এই আবেদন। এই আবেদন দাখিল কৰিছিল হিন্দুত্ববাদী সংগঠনৰ দুগৰাকী লোকে। আজমেৰ দৰগাহত চৰকাৰে চাদৰ প্ৰদান কৰা পৰম্পৰা বহু পুৰণি। আন এটা খবৰ, ঘৰে ঘৰে ৰাখক অস্ত্ৰ, মুকলি আহ্বান এইবাৰ জালুকবাৰীৰ বিজেপি নেতাৰ। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। 2026 নিৰ্বাচনৰ পূৰ্বেই বিজেপি নেতাৰ মন্তব্যক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰে ঘৰে সকলোৱে ৰাখক অস্ত্ৰ, জনতালৈ মুকলি আহ্বান জনাইছে বিজেপি নেতাই। জালুকবাৰী মণ্ডলৰ বিজেপি সভাপতিৰ মুকলি আহ্বান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। মণ্ডল সভাপতি পিয়াল শংকৰ দেৰ ভিডিঅ' লগাইছে এতিয়া চাঞ্চল্য। 2026 নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁ কৈছিল যে ঘৰে ঘৰে সকলোৱে ৰাখক অস্ত্ৰ আৰু জনতালৈ মুকলি আহ্বান জনাইছিল বিজেপি নেতাগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে অসমত উপাধিৰ মতে ৰাজনীতি নচলে। অখিল গগৈ, গৌৰৱ গগৈয়ে বুজা নাই ইয়াত এনে ৰাজনীতি নচলে, ইয়াত উন্নয়নৰ ৰাজনীতিহে চলে। তেওঁলোকক ভোট দিলে অসম নেপাল বাংলাদেশহে বনিব। তেওঁলোকে নিজেই অসমক নেপাল বনাব, বাংলাদেশ বনোৱাৰ কথা কৈ থাকে। এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি যিমান পাৰোঁ চাকৰি দিম ৰাজ্যত। টেট উত্তীৰ্ণ হ'লেই চাকৰি নাপায়,
প্ৰত্যেক বছৰে টেটত উত্তীৰ্ণ হৈ থাকে। নিবনুৱা সমস্যা যিমান দিনলৈকে থাকিব সিমান দিনলৈ নিবনুৱা থাকিব। 100% সকলোৱে সহায় কৰিব নোৱাৰোঁ, 100% সকলোকে সহায় কৰিব নোৱাৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ, পলিটিক্স নকৰিবা বন্ধু। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটা বাক্য, মূল্যৱান বাক্য। তেওঁ কয় যে পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতি, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। একেখন চালিৰ তলতে স্থাপন কৰিলে তৰুণ গগৈ আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। 2021 চনত ভালুডুবিত কংগ্ৰেছে স্থাপন কৰিছিল তৰুণ গগৈৰ প্ৰতিমূৰ্তি। এবাৰ তৰুণ গগৈৰ মূৰ্তিৰ চালিত তলতেই স্থাপন কৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। সাংসদ ৰকিবুল হুছেইনে উন্মোচন কৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। তৰুণ গগৈৰ সৈতে একেলগে জুবিন গাৰ্গৰ মূৰ্তি স্থাপন কৰাক লৈ সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰ সমষ্টিত অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহুত কাৰ্যকৰ্তা আছে। মই নোযোৱাকৈ বিজেপি প্ৰাৰ্থীয়ে অখিল গগৈক হৰুৱাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ডাঙৰ খবৰ, বৰপেটা গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ ব্ৰেকিং, বৰপেটা গোৱালপাৰাত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। দৰঙতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, 20 লাখ বিঘা মাটি ৰাজ্যজুৰি বেদখলকাৰীৰ কবলত। তাৰে 1.5 লাখ বিঘা মাটিতহে চলিব উচ্ছেদ। তাৰে 1.5 লাখ বিঘা মাটিতহে উচ্ছেদ হৈছে। ইতিমধ্যে উচ্ছেদ হৈছে। আজিও তেজপুৰ শোণিতপুৰত চলিছে উচ্ছেদ অভিযান। বাইহাটা তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো হ'ব উচ্ছেদ। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰী। এটা ডাঙৰ খবৰ, বেদখলকাৰীক মাটি আবণ্টন দিয়াৰ কোনো ব্যৱস্থা নাই। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হ'লেহে চিন্তা চৰ্চা কৰা হ'ব। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে, কেৱল কংগ্ৰেছৰ কাৰণেই আজি আমাৰ এই দুৰৱস্থা হৈছে। কংগ্ৰেছৰ কাৰণেই 50 বছৰ আমি ইয়াত থাকিও মাটিৰ পট্টা নাপালো। ৰকিবুল হুছেইনৰ বাবে আজি আমাৰ এই অৱস্থা। মুছলমানসকলক বুজি নাপালে কংগ্ৰেছে। বুঢ়া চাপৰিৰ উচ্ছেদিতই এইদৰে কংগ্ৰেছক টাৰ্গেট কৰি ক্ষোভ উজাৰিছে। আন এটা খবৰ হৈছে, দেশজুৰি ভোট চুৰিৰ অভিযোগৰ পাছতে অসমৰ ভোটাৰ তালিকাত ভয়ংকৰ ঘটনা। বিৰোধীৰ ভোট চুৰিৰ অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, অসমত ভোটাৰ তালিকাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। হঠাৎ অচিনাক্ত ভোটাৰ নাম অন্তৰ্ভুক্ত ভোটাৰ তালিকাত। গুৱাহাটী মহানগৰীতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কাজী নেকিব আহমেদ আব্দুল মুনিন চৌধুৰীৰ পৰিয়ালত এই ঘটনা। এই পৰিয়ালত 6 অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত। আনটো পৰিয়ালত 3 গৰাকী অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত। অচিনাক্ত ব্যক্তিৰ নাম দেখি বিবুদ্ধিত পৰিছে পৰিয়ালকেইটা। বিৰোধীৰ ভোট চুৰিৰ অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে, আজিৰে পৰা 10 জানুৱাৰীলৈ সকলো শিক্ষানুষ্ঠান বন্ধ নলবাৰীত। আজিৰে পৰা নলবাৰীত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। এটা বিগ ব্ৰেকিং, চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এই জাননী। বন্ধৰ নিৰ্দেশ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত জিলা প্ৰশাসনৰ। 6ৰ পৰা 10 জানুৱাৰীলৈ কাৰ্যকৰী হ'ব এই নিয়ম। আজিৰে পৰা নলবাৰীত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। আন এটা খবৰ হৈছে, 11 মাহতেই সম্পূৰ্ণ কোৰাণ শ্বৰীফ মুখস্থ কৰিছে এগৰাকী ছাত্ৰই। এটা ভাল খবৰ এই মুহূৰ্তত, মাত্ৰ 11 মাহতেই সম্পূৰ্ণকৈ কোৰাণ শ্বৰীফ
মুখস্থ কৰি পেলাইছে এগৰাকী ছাত্ৰই। কোৰাণ শ্বৰীফ মুখস্থ কৰা 4 ছাত্ৰক প্ৰদান কৰা হৈছে পাগুৰি। এটা ডাঙৰ খবৰ, হাউলীৰ মদিনাতুল উলুম একাডেমীৰ 4গৰাকী ছাত্ৰই এই বিস্ময় এক বহাতে খলখুলীয়াকৈ মাতি দিব পাৰে কোৰআন শ্বৰীফ। মাত্ৰ 11 মাহতেই সম্পন্ন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা অৰ্জনৰ লক্ষ্য। কম বয়সতে কোৰআন হাফিজ হৈ পৰিছে 4গৰাকীকৈ ছাত্ৰ। মাত্ৰ 11 মাহতেই সম্পূৰ্ণকৈ কোৰআন শ্বৰীফ কৰি পেলাইছে মুখস্থ। আন এটা খবৰ, তাজপাতৰ দৰে খহিব উত্তৰ অসম। অসমৰ ভূগৰ্ভত প্ৰকাণ্ড কপিলীফাট। এটা ব্ৰেকিং নিউজ, যিকোনো মুহূৰ্ততে নেপাল ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্পৰ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ পূবত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ভূবিজ্ঞানীৰ তৰফৰ পৰা। 6.8, 7.9 ভূমিকম্পই কঁপাই যাব অসম। ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট। ভয়ংকৰ ৰেড জোনত পৰিণত হৈছে কাৰ্বি আংলং, নগাঁও আৰু মৰিগাঁও। ভূগৰ্ভৰ কপিলীফাটে বিপদত পেলাব এতিয়া অসমক। অসমত ভূগৰ্ভত সৃষ্টি হৈছে ভয়ংকৰ কপিলীফাট। উত্তৰ পূৰ্বাঞ্চলৰ তলৰ পৰাই ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটত সোমাই, যাৰ বাবেই এই কপিলীফাট সৃষ্টি হৈছে। এই কপিলীফাটে ভূটান, অৰুণাচল প্ৰদেশ, অসমক স্পৰ্শ কৰি গৈছে। কাৰ্বি আংলং, নগাঁও, মৰিগাঁও কপিলীফাটৰ একেবাৰে ওচৰত পৰে। জুন 6, যিকোনো সময়ত ডাঙৰ ভূমিকম্প আহিব পাৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চল এই জোন 6ত পৰে। ৰেড জোন 6ত সোমাই পৰিল অসম। আন এটা খবৰ হৈছে, দেশ এৰি পলাবলৈ সাজু ইৰাণৰ ৰাষ্ট্ৰপতি। ইছলামৰ পৰা মুক্তি লাগে ইৰাণী জনতাক। দেশ এৰি পলাবলৈ সাজু হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি। জেনজেট প্ৰতিবাদে লৈছে সংহাৰীৰো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। শ্বেইখ হাছিনাৰ দৰে একে অৱস্থা খেমেনিৰ। ইৰাণৰ জনতাক লাগে পৰিৱৰ্তন। ইছলামৰ তলত নাথাকে আৰু ইৰাণী জনতা। 8ম দিনাও প্ৰতিবাদত উত্তাল হৈ পৰিছে ইৰাণ। ৰাছিয়ালৈ পলাই যোৱাৰ সম্ভাৱনা খেমেনিয়েই। 2 শতাধিক স্থানত বিক্ষোভ অব্যাহত। ধৰ্মীয় মাতব্বৰী শাসনৰ পৰা লাগে মুক্তি। মূল্য প্ৰশাসকৰ পৰা নিস্তাৰ বিচাৰি প্ৰতিবাদ। 28 ডিচেম্বৰৰ পৰা জ্বলিয়েই আছে ইৰাণ। 31খন প্ৰদেশৰ ভিতৰত 22খনতেই প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ শিক্ষাৰ্থীৰ। অৰ্থনৈতিক মন্দাৱস্থা, দাম বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদৰ মাজতে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। দেশ এৰি পলাবলৈ সাজু হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি। আন এটা খবৰ হৈছে, ভয়ংকৰ ভূমিকম্পৰ পাছতে পথাৰত ওলাইছে গেলেনে তেল। এই মুহূৰ্তত ডাঙৰ খবৰ, ভূমিকম্পৰ পাছতে অসমৰ পথাৰত হাহাকাৰ। পথাৰৰ তলৰ পৰা ওলাইছে গেলেনে তেল। পথাৰৰ পৰা ওলোৱা তেল সংগ্ৰহৰ বাবে এতিয়া হোৱা লাগিছে। চৌদিশে হাহাকাৰ লাগিছে। তেলময় হৈ পৰিছে পথাৰৰ বিস্তৃত এলেকা। ভূমিকম্পত তেল পৰিবাহী পাইপ ফুটাৰ সম্ভাৱনা। হাতে হাতে বটল, বাল্টি, ড্ৰাম লৈ ৰাইজৰ হেতা ওপৰা লাগিছে। যিকোনো মুহূৰ্ততে তেলৰ পৰা সংঘটিত হ'ব পাৰে অগ্নিকাণ্ড। হাজোৰ অভয়পুৰৰ আলি কাষত পুৱাতেই হাহাকাৰ লাগিছে। ভূমিকম্পৰ পাছতে অসমৰ পথাৰত হাহাকাৰ। আন এটা খবৰ, তৈল ভাণ্ডাৰ টকা ইছলামিক দেশত হাহাকাৰ। ইৰাণৰ ৰাষ্ট্ৰপতিক বন্দীৰ লক্ষ্য আমেৰিকাৰ। এটা ব্ৰেকিং নিউজ, নতুন বছৰৰ আৰম্ভণিতে মধ্যপ্ৰাচ্যত ট্ৰাম্পৰ সন্ত্ৰাস। যুদ্ধ বলিয়া হৈ পৰিছে ডনাল্ড ট্ৰাম্প। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভেনিজুৱেলাৰ পাছত ইৰাণত চকু এইবাৰ আমেৰিকাৰ। যিকোনো মুহূৰ্ততেই ইৰাণ আক্ৰমণৰ আশংকা। 2025 বৰ্ষত ইৰাণৰ পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰিছিল আমেৰিকাই। এইবাৰ ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান খেমেনিক বন্দী কৰাৰ লক্ষ্য। আমেৰিকাৰ আক্ৰমণৰ ভয়ত ইৰাণত ইমাৰ্জেঞ্চি সদৃশ পৰিস্থিতি।
অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ইৰাণী সেনাই অভেদ্য দুৰ্গত পৰিণত কৰিছে ৰাজধানী তেহৰানক। খেমেনিয়ে ৰাছিয়ালৈ পলায়ন কৰিব পাৰে বুলি চলিছে চৰ্চা। ইজৰাইলী চোৰাংচোৱা মছাদে প্ৰকাশ কৰিছে এই তথ্য। আমেৰিকাৰ ভাবুকিৰ সমানে ইৰাণত চলিছে গৃহযুদ্ধ। খেমেনিৰ অপসাৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিছে যুৱ প্ৰজন্ম। আমেৰিকাই ইৰাণৰ প্ৰতিবাদত সাৰ পানী যোগোৱাৰ অভিযোগ উত্থাপন হৈছে।